নমস্কাৰ আলিমুলি আসামৰ সমূহ দৰ্শক শ্ৰোতালৈ মই দৈৱকী উৰফে প্ৰকাশ বৰ্মনে স্বাগতম জনাইছো আজিৰ অন্য এটি নতুন ভিডিঅ'লৈ। আজি মই আপোনালোকৰ আগলৈ আগবঢ়াব বিচাৰিছো এটি এনেকুৱা ভিডিঅ' যিটো ভিডিঅ' আপোনালোকে চাই আনন্দিত হ'ব আৰু গৌৰৱান্বিত হ'ব, কিয়নো আজি আমাৰ নিৰ্মল হালৈ মহাবিদ্যালয় পৰিয়ালে আয়োজন কৰিছে চিনেমেটিক ক্লাবৰ উদ্বোধনী অনুষ্ঠান। সেই উদ্বোধনী অনুষ্ঠানত নিমন্ত্ৰণ জনাইছে দেশৰ চতুৰ্থ অসামৰিক সন্মান লাভ কৰা আমাৰ লোককৃষ্টিৰ সাধক ওজাপালিৰ যিয়ে মহামহিম ৰাষ্ট্ৰপতিৰ পৰা পদ্মশ্ৰী সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। সেয়া হ'ল আমাৰ চিপাজাৰ সমষ্টিৰ বাসিন্দা শ্ৰদ্ধাৰ দ্ৰোণ ভূঞা ডাঙৰীয়া। তেখেতে আমাৰ ওজাপালিৰ পদ গাই কেনেদৰে আমাৰ চিনেমেটিক ক্লাব উদ্বোধনী কৰিছে সেয়া আপোনালোকৰ আগলৈ আমি আগবঢ়াম। লগতে সেই অনুষ্ঠানতে প্ৰদৰ্শন কৰা হৈছে আমাৰ দৰ্শন বিভাগৰ মুৰব্বী সহকাৰী অধ্যাপক শ্ৰদ্ধাৰ ৰাজেন দাস ছাৰদেৱৰ পৰিচালিত সম্পাদিত ৰচিত লাইফ ইন এ পাপেট ছবিখন, যিখন ছবিখনে আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৃত হ'বলৈ সক্ষম হৈছে। আপোনালোকে এই ভিডিঅ'টো চাব আৰু ৰাইজৰ মাজত প্ৰেৰণ কৰিব আৰু মোৰ সকলো ভিডিঅ' আপোনালোকে চাই কেনে হৈছে জনাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ যে এনেদৰে মই ভিডিঅ' বনাই আপোনালোকলৈ আগবঢ়াই থাকিব পাৰোঁ। তাৰে কামনাৰে সকলোৱে কুশলে থাকক। ধন্যবাদ। Hare
কটা কৰে লাগল পাই বুটুৰা তুলি লৌকাৰ ওপৰ বেউলা তুমি নাহে বেউলা তুমি তুমি নাযাইবা দেখো বুঢ়া হৈয়াৰে যেতিয়া সেই বেউলা গৈছিল তেতিয়া এই বেউলাৰ কাৰণে মানে দেই মই কলকাতা গৈছিলোঁ প্ৰগ্ৰাম কৰি যাওঁতে ডাইৰেক্টৰ ছাৰক ক'লোঁ ছাৰ এটা গঙা দিহা আছে গঙা ৰাগ এই যিটো মই দূৰতে ৰাগ মাৰিলোঁ এইটো বৰালি ৰাগ বুলি কয় এইটো বৰালি ৰাগটো সন্ধিয়া টাইমত মাৰা হয় তেতিয়া ডাইৰেক্টৰ ছাৰক মই ক'লোঁ ছাৰ গঙাৰ বাৰত যিহেতু নৃত্যটো কৰিম ওজাপালি গাম তেতিয়া এটা মই গঙা ৰাগ গাম এইবুলি হাক শিকাই মানে মই অসমীয়াত কৈ আছোঁ তেওঁ বুজি পাইছিল মই গালোঁ গঙা ৰাগটো এই গঙা ৰাগটো গাওঁতে তেতিয়াই আজি প্ৰায় 20 বছৰ বয়স হ'ল 20 বছৰ হ'ল আৰু তেতিয়া 12,000 টকা মোক মানে ষ্টেজত পুৰস্কাৰ দিছিল তেতিয়াই দেই আৰু ৰাম মন্দিৰ যেতিয়া মোক উদ্বোধনলৈ মাতিছিল মই যাব নোৱাৰাৰ কাৰণত মই এইটো গোটেই ভাৰতবৰ্ষতে মই এইটো গাইছোঁ দেই অ ৰাম প্ৰথমে বন্দীপুৰাম মুক্তি পদ নামৰে আৰে এই প্ৰভুৰাম কমল লোচন কামল কুম্বুলে অ হাই কুম্বুলে এই আগৰ ভোজিন অযোধ্যাৰ প্ৰতিৰাম এই তনু দুবাদলৈ যাম এই প্ৰণাম কৰণন্দন কামল কুমুনে অহাই কুমুনে অ ৰাঘৱৰ ভোজিন নাৰায়ণৰ মৌজাৰ ৰূপৰচি এইটো মই ৰাম মন্দিৰক যাব নোৱাৰাৰ কাৰণত এইটো তেওঁলোকলৈ পঠিয়াই দিছোঁ আৰু গঙা এভয়তাৰণে
এই বৰ্তমান শুনিয়া শুনাই উঠিলা ল'ৰা আৰু সেই 11,000 পদৰ কুপনানি ওজাপালিৰ খুঁটি তালেৰে এই আমাৰ যি ক্লাব উদ্বোধন হোৱা বুলি চিনেক ক্লাব উদ্বোধন হোৱা বুলি মই ঘোষণা কৰিলোঁ। জয় মই জয় জয় মই মই গতিকে ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় উপকৃত হৈছে আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে উপকৃত হৈছে আৰু আমিও নজনা কথা বহুখিনি জানিলোঁ। মই চিনেমা সম্পৰ্কে যিমান গৱেষণা কৰিছিলোঁ তাত কিছু বস্তু মই গম পোৱা নাছিলোঁ। আজি আৰু ভালকৈ কিছুমান বস্তু গম পালোঁ। তাৰ কাৰণে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ অসমলৈ সন্মান কঢ়িয়াই কাৰণে তেখেতক আমি পুনৰবাৰ আমাৰ মহাবিদ্যালয়ৰ তৰফৰ পৰা আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। প্ৰত্যক্ষ মহোদয়ে এটা অনুৰোধ কৰিছে যে আইৰণ গাৰ্লছ সম্পূৰ্ণ চিনেমাখনটো আমি দেখাব নোৱাৰিম।